ৱেলকাম টু ভিলেজ ফিছ ফাৰ্মিং। বহুদিন পিছত ভিডিঅ'টো বনাই আছোঁ। মানে আমাৰ যিসকল মাছ পালনকাৰী আছে, যিবিলাকে মাছ ভালকৈ পুহিম বুলি ভাবি আছে, ভাল এটা লাভৱান কৰিম বুলি ভাবি আছে, যিটো পদ্ধতিত আজিকালি মাছ পালন হৈ আছে সেইটো পদ্ধতিত কেতিয়াও লাভৱান হ'ব নোৱাৰে। আজি অন্ধ্ৰপ্ৰদেশৰ নিচিনা দেশে কিমান লাভৱান হৈ আছে, সিহঁতৰ টোটেল টেকন'লজিটোৱে বেলেগ। কিন্তু তাৰে 5% টেকন'লজি এতিয়ালৈকে আমাৰ অসমত কোনেও নকৰে, নাজানেই। কিছুমানে ব্যৱসায় কৰি আছে তাৰ নিজৰ লাভৰ ভিত্তিত, যেনেকুৱা কি মেডিচিন ইউজ কৰিব লাগিব, আপোনাৰ মাছ এটা পালন কৰিবলৈ হ'লে পানী কেনেকৈ ৰাখিব লাগিব, এইবিলাক নলেজ মেক্সিমাম ফিচাৰীৱালাৰ নাই। সিহঁতে কেতিয়াও ট্ৰাই কৰা নাই যে তাৰ মাছ যে ডাঙৰ হোৱা নাই, পুখুৰীত যে মাছ ডাঙৰ হোৱা নাই, গ্ৰোথ হোৱা নাই, কিহৰ কাৰণে হোৱা নাই সেইটো কেতিয়াও সি বিচাৰ কৰি চোৱা নাই। একচুৱেলি সেইটো ছিষ্টেম নহয়। আপুনি যদি এগ্ৰিকালচাৰ, আপুনি যদি মাছ পালন কৰিব বিচাৰিছে, মীন পালন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি এটা ছিষ্টেমত কৰিব লাগিব, তেতিয়াহ'লেহে আপুনি লাভৱান হ'ব লাগিব। আপোনাৰ পানীত আপুনি যি আধাৰ দি আছে, আজিকালি আপোনাৰ পেকেটত যিবিলাক আধাৰ আহি আছে 28%, 32% আপোনাৰ প্ৰ'টিন হয়। কেতিয়াবা লেবত আপুনি টেষ্ট কৰি চাইছে নেকি? আমি টেষ্ট কৰি চাইছোঁ। যিটো 32% হয় সেইটো আপোনাৰ 26%, যিটো 28% হয় সি 20%। তো আপোনালোকে কি কৰক, আপোনালোকে এনেকুৱা প্ৰ'টিন ইউজ কৰক, মাৰ্কেটত পায়, বহুত মাৰ্কেটত পায়। সেইবিলাক প্ৰ'টিন আপোনালোকে মাছক খুৱাওক, যেনেকৈ মানুহে খায়। এটা আছে ফাষ্ট গ্ৰ', তাৰ নামেই হ'ল ফাষ্ট গ্ৰ'। এই মাছক ফাষ্ট গ্ৰ' কৰিব, ডাঙৰ হ'ব মাছ। যেনেকৈ সৰু বাচ্চাক কমপ্লেইন খোৱালে ডাঙৰ হয়, এডভাৰটাইজ আমি পাই থাকোঁ, তেনেকুৱা। আপোনাৰ জেল আছে, কিছুমান প্ৰ'টিন জেল আছে, খাদ্যৰ লগত মিহলাই খুৱাওক। প্ৰ'বায়'টিক পুখুৰীত ইউজ কৰক। যে প্ৰ'বায়'টিক পুখুৰীত ইউজ কৰিলে কি হ'ব, আপোনাৰ এনি টাইম পানীত আধাৰ থাকিবই। কিছুমান মাছ আছে সিহঁতে খাব নোৱাৰে, সিহঁতে কাণ চাইৰে হেৰি কৰে, আধাৰটো কৰে। সিহঁতকতো আপুনি ফিড দলিয়াই দিলে সি নাখায় না। তো সেইটো মাছৰ কাৰণেতো আপোনালোকে চিন্তাই কৰা নাই যে সেই মাছটো খায় কি। আপোনাৰ পানীৰ pH লেভেল থাকিব লাগে কিমান। আপোনাৰ পুখুৰীত এমনিয়া আছে যদি আপুনি যিমানে ভাল খাদ্য নোখোৱাক কিয়, কেতিয়াও মাছ গ্ৰ' নহয়। নাইট্ৰেট কিমান আছে, নাইট্ৰাইট কিমান আছে আপোনাৰ পানীত, আপুনি সেইবিলাকতো কেতিয়াও চোৱা নাই। তো আপোনাৰ মাছ গ্ৰোথ হ'ব কেনেকৈ? যদি আপোনালোকে ভালকৈ মাছৰ বিজনেছ কৰিব বিচাৰে, যিবিলাক প্ৰফেশ্যনেল পুখুৰী মাছ কৰি আছে তেওঁলোক মোৰ লগত যোগাযোগ কৰিব। কিবা যদি আপোনালোকৰ মেডিচিন লাগে, মই অন্ধ্ৰপ্ৰদেশৰ পৰা মই আনি দিম। মোক গভৰ্ণমেণ্টৰ পৰা মোক চাৰ্টিফিকেট দিছে, মোক 2বাৰ ট্ৰেইনিঙৰ কাৰণে পঠাইছিলে অন্ধ্ৰপ্ৰদেশত। তো সিহঁতৰ কালচাৰ আৰু আমাৰ কালচাৰ টোটেলি বেলেগ হয়। তো আপোনালোকে যদি মাছ পালন কৰিব বিচাৰিছে, আপোনালোকে উন্নত ধৰণৰ মাছ পালন কৰক, তেতিয়াহে আপোনালোকে লাভৱান হ'ব। অন্যথাই এনেই বেকাৰ কষ্ট কৰি বছৰৰ শেষত 10-20 হাজাৰ টকা লছেই হ'ব, যদি আপুনি যিমান পৰিশ্ৰম কৰিছে আপোনাৰ পাৰিশ্ৰমিক মজুৰিটো যদি তাতে ধৰি লয়। আজি কোনটো মাছে কিমান অক্সিজেন ডিজলভ কৰে সেইটোতো আমাৰ নলেজত নাই। তো পুখুৰীত দিব লাগে 100টা মাছ, আমি দি থৈছোঁ 500টা। তো সিহঁতে অক্সিজেন লেভেল কম হৈ যায়, তেতিয়াহ'লেতো মাছটো গ্ৰোথ নহ'ব, সিহঁতে অক্সিজেন ল'বলৈ কষ্ট পাব। তো এইবিলাক কিছুমান টেকনিক, কিছুমান বস্তু যদি আপোনাৰ নলেজত নাথাকে, তেতিয়াহ'লে আপুনি মাছ কেনেকৈ পালন কৰিব। এটা পুখুৰীত কিমান পৰিমাণৰ মাছ দিব লাগে, প্ৰথমে আপুনি সেইটো নিৰ্ধাৰণ কৰিব। আপুনি কি মাছ পুহিব, তাৰ লগত কি মাছ দিলে মোৰ আধাৰখিনি ৱেষ্ট নহয়। তো মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। কাৰোবাৰ যদি অন্ধ্ৰপ্ৰদেশৰ হেৰি লাগে, পুখুৰীত দিয়া কোনো ধৰণৰ মেডিচিন, প্ৰ'টিন, ভিটামিন, নিউট্ৰিশ্যন এইবিলাক লাগে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব, নিশ্চয় পাই যাব। মোৰ কিন্তু কোনো প্ৰফেশ্যনেলি দোকান নাই যে মই বিজনেছ কৰাৰ কাৰণে কৰি আছোঁ। মোৰ নিজৰ পুখুৰী আছে, মই নিজে মাছ পালন কৰোঁ। মোৰ ঘৰত এতিয়াও বায়'ফ্লগ আছে, মই এতিয়াও বায়'ফ্লগত মাছ কৰি আছোঁ, কিন্তু মেক্সিমাম মানুহে কৰা নাই।
কিহৰ কাৰণে ছিষ্টেমটোৱে নাজানে। তো ধন্যবাদ।